এই মুহূৰ্তত মই উপস্থিত আছোঁ ধেমাজিৰ ঢকুৱাখানাৰ সীমান্তৱৰ্তী ঘিলামৰা অঞ্চলত আৰু ঘিলামৰাৰ এই মই উপস্থিত থকা অঞ্চলটো হৈছে অসম সাহিত্য সভাৰ প্ৰস্তাৱিত যি জাতীয় বাৰী আৰু এই মুহূৰ্তত যিহেতু যি আচলতে নৱনিৰ্বাচিত প্ৰধান সম্পাদক দেৱজিৎ বৰাৰ নেতৃত্বতে অসম সাহিত্য সভাৰ সজাতি দলে ইতিমধ্যে এই জাতীয় বাৰীৰ যি ক্ষেত্ৰ যি অঞ্চল এই অঞ্চলটো পৰিদৰ্শন কৰিছে আৰু ঘিলামৰা ৰাজস্ব বিশেষকৈ হুবন ৰাজস্বকৰ অন্তৰ্গত এই অঞ্চল এই যিটো অঞ্চল আছে এই অঞ্চলটো যিহেতু প্ৰায় 10 বিঘা ব্যাসাৰ্ধৰ যি ভূমি এলেকা আছে এই এলেকাটোতে তেওঁলোকে জাতীয় বাৰী হিচাপে তেওঁলোকে বিগত সময়ত তেওঁলোকে প্ৰস্তাৱিত কৰিছিল আৰু ইতিমধ্যে ভূমি আবণ্টন ইতিমধ্যে হৈ গৈছে আৰু নৱনিৰ্বাচিত যিগৰাকী প্ৰধান সম্পাদক যিহেতু তেওঁ সাহিত্য সভাৰ যিহেতু পাঠশালা অধিৱেশনৰ পিছত তেওঁ আজি যিহেতু এই স্থানত উপস্থিত হৈছেহি আমি প্ৰধান সম্পাদকগৰাকী আছে আমি প্ৰথমে তেখেতৰ পৰা জানিব বিচাৰিম যে অসম সাহিত্য সভা এটা অতিকৈ এটা গুৰুত্বপূৰ্ণ এটা স্থান হিচাপে নিৰ্বাচন কৰিছে আপুনি কেনেধৰণে এই কথাটো অৱগত হৈছে আৰু ইয়াৰ কেনেধৰণে ইয়াক আগুৱাই লৈ যোৱাৰ পৰিকল্পনা কৰিব তাৰমানে জাতীয় বাৰীৰ কথাটো আমি শুনি আছিলোঁ অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহকতে হওক প্ৰতিনিধি সভাত বহুতবাৰ জাতীয় বাৰীক লৈ আলোচনা হৈছে গতিকে খুব ভাল লাগি থাকে জাতীয় বাৰীলৈ আহিম লাগি থাকে এতিয়া কাৰ্যভাৰ গ্ৰহণৰ পূৰ্বে আমাৰ যিহেতু 16 মাৰ্চত যোৰহাটত কাৰ্যনিৰ্বাহক সভা আছে এই কাৰ্যনিৰ্বাহকৰ আগতে মই অসম সাহিত্য সভাৰ সম্পদবিলাক আমি পৰিলক্ষ্য কৰিছোঁ বিভিন্ন স্থানলৈ গৈ গতিকে তাত দেখা পাইছোঁ যে অসম সাহিত্য বাৰী জাতীয় বাৰী প্ৰকল্পটো ইমান সুন্দৰ প্ৰকল্প ইয়াক যদি অসম সাহিত্য সভাই বাস্তৱ ক্ষেত্ৰত পদক্ষেপ গ্ৰহণ কৰে তেতিয়াহ'লে বহুত ফলপ্ৰসূ প্ৰভাৱ অসম সাহিত্য সভাত পৰিব আৰু আমাৰ কৰ্মীসকল এই বাৰীৰ লগত সংযুক্ত হ'বলৈ সুযোগ সুবিধা পাব মই ইয়াৰ বাবে ঘিলামৰা শাখা সাহিত্য সভাই বোলক আমাৰ লখিমপুৰ জিলা সাহিত্য সভাই বোলক বা লখিমপুৰ আঞ্চলিক কাৰ্যালয় বোলক সকলোৱে ধন্যবাদৰ পাত্ৰ যে তেওঁলোকে এই কামটো কৰি নথোৱা হ'লে এই 10 বিঘা মাটিৰ এই জাতীয় বাৰী অসম সাহিত্য সভাৰ সম্পত্তি হৈ নাথাকিলহেঁতেন এতিয়া বাস্তৱ ক্ষেত্ৰত আমি দেখা পাইছোঁ যে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগতো আমি যোগাযোগ কৰিম এই সন্দৰ্ভত বা অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সভাতো আমি এই বিষয়টো অলপ আলোচনা কৰিম পৰৱৰ্তী সময়ত গতিকে খুব ভাল লাগিছে যে এই সম্পত্তিটো এই 10 বিঘা সম্পত্তিটো মানে ঘিলামৰা নগৰৰ মাজ ভাগতে আছে ইমান এটা ধুনীয়া সম্পত্তি আমি অসম সাহিত্য সভাই কেনেকৈ এটা বৈজ্ঞানিকভাৱে আমি আগুৱাই লৈ যাব পাৰোঁ এই প্ৰকল্পটো তাৰ কাৰণে আমি চিন্তা চৰ্চা কৰিম পৰৱৰ্তী সময়ত আৰু সেয়ে মই আন্তৰিকতা ইয়ালৈ আহিছোঁ ঘিলামৰা বাইদেউক আমি সদায় পাই থাকোঁ কাৰ্যনিৰ্বাহক সভাত গতিকে আমি কথা পাতি আছোঁ ঘিলামৰা এই জাতীয় বাৰী দৰ্শন কৰি মন প্ৰাণ আজি আমাৰ খুব উঠলি উঠিছে খুব ভাল লাগিছে আশা কৰিম আগন্তুক দিনসমূহত আমি এই জাতীয় বাৰী পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হ'ব পৰাকৈ গঢ়ি তোলাৰ আমি সকলো প্ৰচেষ্টা কৰিম এই সন্দৰ্ভত মই ডক্টৰ বসন্ত কুমাৰ গোস্বামী ছাৰ আৰু পদুম ৰাজখোৱা ছাৰকো বিষয়টো অৱগত কৰিম আৰু তেওঁলোকৰ লগত আলোচনা কৰি এই জাতীয় বাৰী সকলোৰে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হয় অসম সাহিত্য সভাৰ প্ৰতিজন মানুহ যাতে ইয়ালৈ আহে জাতীয় বাৰী পৰিদৰ্শন কৰিবলৈ মই সকলোকে আহ্বান জনাম আৰু পৰ্যটকসকলৰ আকৰ্ষণৰ কাৰণে পৰ্যটকসকল থাকিবৰ কাৰণে ইয়াৰ বিভিন্ন প্ৰকল্প আমি গ্ৰহণ কৰিব লাগিব গতিকে মই ভাবোঁ অতি সোনকালে জাতীয় বাৰী জাকত জিলিকা হৈ পৰিব বিপুল শৰ্মা বৰুৱা আছে কেনেধৰণে আপোনালোকে পৰিকল্পনা কৰিছিল আৰু এটা ডাঙৰ সম্পদ বুলি ক'ব লাগিব ইমান এডোখৰ বৃহৎ ভূমি আৰু ৰাখিছে ঘিলামৰা শাখাই যিটো ৰাখিছে বা আপোনালোকে এটা প্ৰকল্প লৈছিলে কেনেধৰণৰ পৰিকল্পনা কৰিছে মই জন্মসূত্ৰে আচলতে মই ঘিলামৰা সন্তান কাৰণে মোৰ গাত নিজৰ জন্মভূমিৰ এটা হেৰি আছে এই জাতীয় বাৰী যেতিয়া আমি হেৰি কৰিছিলোঁ এটা অসম সাহিত্য সভাত হৈছিল উত্থাপন হৈছিল তেতিয়া আমি এটা প্ৰজেক্ট বনাইছিলোঁ প্ৰায় 4 কোটি টকাৰ এই প্ৰজেক্টত ঘিলামৰা বৰ্তমানৰ সম্পাদক মিণ্টু কুমাৰ গগৈ প্ৰমুখ্য কৰি বাইদেৱে এনেকৈ হেৰি ধৰণৰ আমাক যথেষ্টখিনি লাগি দিছিল আৰু লগে লগে আমি গোটেইখিনি একেলগে গৈ প্ৰথমতে আমি 2 বিঘা মাটি ঘিলামৰা সাহিত্য সভাৰ কাৰণে এলট হৈছিল তাৰপিছতে আমি আকৌ 8 বিঘা মাটি এলটৰ কাৰণে সুবিধা পাইছিলোঁ ইয়াত আমাৰ অকল উদ্দেশ্যটো সেইটো নহয় আমি এইটো এটা টুৰিজিম যিটো প্ৰচেছ সেই টুৰিজিমৰ কাৰণে এটা সুবিধা হ'ব সেইকাৰণে আৰ্কিটেক্টৰ হতুৱাই আমি গোটেই কামখিনি কৰাইছিলোঁ আৰ্কিটেক্ট কৌশিক বৰাই আহি পেলাই গোটেই বিনা হেৰিয়াত আমাক কামখিনি কৰি দি তেওঁ গোটেই বস্তুখিনি বনাই দিছিল আমি ভাবিছোঁ যে অসম সাহিত্য যিটো আগতে গুৰুত্ব সহকাৰে লোৱা নাছিল বা মুখেৰে আগৰ কথাবিলাক কৈ গৈছিল এতিয়া কিন্তু নতুন সম্পাদক আৰু সভাপতিৰ ওপৰত আমাৰ পূৰ্ণ আস্থা আছে তেওঁলোকে
এই কামখিনি কৰিব আমি জাতীয় বাৰীখিনি এটা ঐতিহ্যমণ্ডিত ক্ষেত্ৰ হিচাপে অসম সাহিত্যবাৰ পৰিগণিত হৈ থাকিব আৰু এটা কথা স্পষ্ট অসম সাহিত্যবাৰ বস্তু ঘিলামাৰা শাখা সাহিত্যবাৰে মাত্ৰ তত্ত্বাৱধানে ইয়াত কৰিব ঘিলামাৰা শাখাৰ বিষয়বোৰ আছে কেনেধৰণৰ আপোনালোকে আজি প্ৰধান সম্পাদকগৰাকী আহিছে আপোনালোকে কি অনুভৱ কৰিছে আজি প্ৰায় 6টা বছৰৰ যাত মানে প্ৰচেষ্টা চলাই থকাৰ পাছত আমি নৱনিৰ্বাচিত সম্পাদক শ্ৰীযুত বৰাদেৱক ইয়াত পাইছোঁ আমি অন্তৰৰ সকলো কথা ৰাইজৰ আগত অৱগত কৰিবলৈ গৈছোঁ আমি অলপ আগত যিজন বক্তাই কৈ গ'ল জন্মসূত্ৰে ঘিলামৰাৰ কিন্তু থাকে লখিমপুৰত তেখেতৰে প্ৰথম প্ৰচেষ্টা তাৰপাছত আমি ধৰি পেলাই এইখিনিলৈ আগবাঢ়িছোঁ কিন্তু আমি অসম সাহিত্য সভাৰ পৰা এই জাতীয় বাৰীখন আগবঢ়াই নিবলৈ এই নতুন কমিটিখনৰ পৰা বসন্ত গোস্বামী ছাৰক মই সিদিনা তাত চাৰ্কিট হাউচত লগ কৰি তেখেতক সম্বৰ্ধনা দি আহিছোঁ ৰাজখোৱাকটো তাহানি দিনৰ পৰাই মই জানো তেখেতেতো মোক পূৰা সহায় দিছে আৰু এই ভাইটি বৰা তেখেতক আজি এই বস্তুটো অৰ্পণ কৰিছোঁ আমি সকলোৰে হেৰিত এইটো যদি সম্পূৰ্ণ হয় অসম সাহিত্য সভাৰ এটা সম্পূৰ্ণ বেলেগ অনুষ্ঠান যিটোৱে পৰ্যটককো আকৰ্ষণ কৰাৰ ব্যৱস্থা হ'ব বুলি আমি উপলব্ধি কৰিছোঁ যিহেতু প্ৰধান সম্পাদকগৰাকী আজি এই অঞ্চল পৰিদৰ্শন কৰিছে মই পুনৰবাৰ দেখুৱাইছোঁ যে অসম সাহিত্য সভাৰ এক বৃহৎ সম্পদ হিচাপে পৰিগণিত হ'ব অনাগত দিনত তেওঁলোকে প্ৰধান সম্পাদকগৰাকীয়ে ইতিমধ্যে উল্লেখ কৰিছে যে পৰ্যটনৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিব পাৰে এই জাতীয় বাৰী কাৰণ এই সুবিশাল যি ভূমিখণ্ড আছে 10 বিঘাৰ ভূমিখণ্ড তেওঁলোকে যিহেতু অসম সাহিত্য সভাই অনাগত দিনত এক অভিলাষী প্ৰকল্প তেওঁলোকে অসম চৰকাৰৰ হাতত অৰ্পণ কৰিব আৰু প্ৰধান সম্পাদকগৰাকীৰ নেতৃত্বত যিহেতু এটা অসম সাহিত্য সভাৰ সজাতি দলে নৱনিৰ্বাচিত সম্পাদকগৰাকীৰ নেতৃত্বত সজাতি দলে আজি পৰিদৰ্শন কৰিছে নিশ্চিতভাৱে অসম সাহিত্য সভাৰ এয়া এক নতুন পদক্ষেপ হ'ব আৰু ডক্টৰ বসন্ত গোস্বামী ছাৰৰ নেতৃত্বত অসম সাহিত্য সভাৰ এই অভিলাষী প্ৰকল্প যি আচলতে জাতীয় বাৰী ঘিলামৰাৰে জাতীয় বাৰী উজ্জীৱিত হৈ পৰিব তাৰে আশা প্ৰকাশ কৰিছে ঘিলামৰাৰ শাখা সাহিত্য সভাৰ বিষয়ববীয়া তথা ইয়াৰ শুভাকাংক্ষীসকলে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ